যদি আমি জানো যে পেট ঠিক কৰি ৰাখিলে আমাৰ শৰীৰৰ প্ৰায় সকলো প্ৰব্লেম ঠিক হৈ যাব তেতিয়া কেনে হয় বাৰু আজি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিব খুজিছো আমাৰ চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি বেল নটিফিকেশন অন কৰি ৰাখিব তেতিয়া আমাৰ আহিবলগীয়া ভিডিঅ নটিফিকেশন আপুনি আগতীয়াকৈ পাব যাতে আপোনাৰ পেট সুস্থ থাকে লগতে আপুনিও সুস্থ থাকে পেট বেয়া হলে ভালকে হজম নহলে গোটেই শৰীৰটো আমাৰ বেয়া হ'বলৈ ধৰে কিবা কিবি প্ৰব্লেম আমাৰ শৰীৰত লাগিয়ে থাকে শৰীৰত অন্য ধৰণৰ প্ৰব্লেম হয় কিন্তু আমি বুজিব নোৱাৰো এই প্ৰব্লেমবোৰ কিয় হৈছে সকলো ঠিকে থকাৰ পিছতো কি প্ৰব্লেম হয় পেট বেয়া হলে আৰু পেট বেয়া কিয় হয় আৰু পেটটো ঠিক ৰাখিব কেনেকৈ গোটেইখিনি কথা যি ইয়াত কভাৰ কৰিম ভিডিঅ' ভালকৈ চাব আৰু সেইমতে ফলো কৰিব বুলি আশা কৰিলো যেতিয়া আপুনি প্ৰব্লেম জানিব প্ৰব্লেম কিয় হয় কেনেকৈ হয় তাৰ পৰা কি হয় তেতিয়া আপোনাৰ পেটটো গোটেই শৰীৰটো ঠিক কৰিবলৈ আপোনাৰ সুবিধা হয় পেট যেতিয়া বেয়া হ'ব শৰীৰটোত বিভিন্ন জায়গাত এটা প্ৰব্লেম লাগিয়ে থাকে আপুনি মূৰ বিষাইছে মূৰ বিষৰ কাৰণে এটা টেবলেট খাব টোপনি আহা নাই টোপনি নহাৰ কাৰণে আপুনি বেলেগ এটা মেডিচিন ল'ব আপোনাৰ স্কিন বেয়া হৈছে তাৰ কাৰণে আপুনি কষ্টলি ট্ৰিটমেন্ট ল'ব কষ্টলি ক্ৰীম ময়শ্চাৰাইজাৰ ইউজ কৰিব আপোনাৰ ভাগৰ লাগিছে বাৰে বাৰে একাপ চাহ বা কফি খাব আপুনি আৰু এইটো ভবা হয় যে এইবোৰ সকলো বেলেগ অসুখ যদি কোৱা হয় এইবোৰ বেলেগ প্ৰব্লেম নহয় এইবোৰ সংকেত যে আপোনাক কোৱা হৈছে আপোনাৰ শৰীৰৰ সকলোতকৈ গভীৰ ঠাইত ডাঙৰ প্ৰব্লেম হৈছে এই কথা আমাৰ ভিডিঅ'ত আগতেও কোৱা হৈছে যদি আপোনাৰ পেট ঠিকে নাথাকে তেতিয়াহ'লে আপোনাৰ শৰীৰটোত একো ঠিকে নাথাকে শৰীৰটোত এটা বেলেগ প্ৰব্লেম আপোনাৰ লাগিয়ে থাকিব আমি সদায় স্কিনখন পলিশ কৰি থাকো কষ্টলি ট্ৰিটমেন্ট লৈ থাকো ভাল আহাৰ খাওঁ কিন্তু আচল শিপাডালক বুজিবলৈ চেষ্টা নকৰো য'ৰ পৰা গোটেই শৰীৰত পয়জন স্প্ৰেড কৰি আছে বুকু জ্বলা পুৰা কৰা শৰীৰৰ য'তে ত'তে বিষ ইভেন আমাৰ মেণ্টেল প্ৰব্লেম আমাৰ ব্ৰেইন বা মাংসপেশী প্ৰব্লেম নহয় এইবোৰ জন্ম হয় আমাৰ পেটৰ পৰা তাৰ মানে ইয়াত ক'ব বিচৰা হৈছে শৰীৰৰ প্ৰায় প্ৰতিটো প্ৰব্লেমৰ কাৰণ আমাৰ পেট এটো মেডিকেল সায়েন্স আৰু আয়ুৰ্বেদৰ এক গভীৰ সত্য মডাৰ্ন সায়েন্স আৰু আয়ুৰ্বেদ দুইটাই এই কথাটো প্ৰমাণ কৰিছে যে ডাইজেষ্টিভ সিস্টেম ঠিক নাথাকিলে তাৰ বেয়া প্ৰভাৱ আমাৰ গোটেই শৰীৰত পৰে আমাৰ পেটটোৱে অকল খোৱা বস্তুৱে হজম নকৰে ই গোটেই শৰীৰলৈ এনাৰ্জি সাপ্লাই কৰাৰ কোৰ চেণ্টাৰ আমি খোৱা আহাৰৰ পৰা ভিটামিন মিনাৰেল প্ৰটিন এটসেট্ৰা পেট আৰু ইন্টেষ্টাইনে এবজৰ্ব কৰি তেজৰ জৰিয়তে গোটেই শৰীৰলৈ পঠায় সো পেট বেয়া থাকিলে এই প্ৰসেছত ডিস্টাৰ্ব হয় যাৰ কাৰণে আমাৰ গোটেই শৰীৰ উইক হৈ পৰে আমাৰ শৰীৰৰ প্ৰায় 70 পৰা 80% ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ পেট আৰু ইন্টেষ্টাইনৰ ওপৰত নিৰ্ভৰ কৰে পেটত যেতিয়া ভাল বেক্টেৰিয়াৰ পৰিমাণ কমে তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় এতিয়া জানক পেটে কেনেকৈ অসুখ সৃষ্টি কৰে আমাৰ হজম শক্তি বেয়া হলে টক্সিনছ বাঢ়ে আয়ুৰ্বেদৰ মতে ডাইজেষ্টিফায়াৰ বেয়া হলে খোৱা বস্তুবোৰ ভালকৈ হজম নহয় এইবোৰ পেটতে পচি টক্সিন সৃষ্টি কৰে এই বিষাক্ত পদাৰ্থবোৰ তেজত মিহলি হৈ শৰীৰৰ অৰ্গেনছবোৰলৈ গৈ বেলেগ বেমাৰৰ সৃষ্টি কৰে কনষ্টিপেশন হলে গেছ এচিডিটি মূৰৰ বিষ স্কিন প্ৰব্লেম স্কিনত পিম্পল হাই বিপি এইবোৰ প্ৰব্লেম হয় আমাৰ মানসিক স্বাস্থ্য আৰু পেট গাট ব্ৰেইন কানেকশ্যন মডাৰ্ন সায়েন্সে কয় পেট আৰু ব্ৰেইনৰ মাজত এক গভীৰ সম্পৰ্ক আছে ভেগাছ নাৰ্ভৰ জৰিয়তে আপোনাৰ যদি পেটত কিবা প্ৰব্লেম থাকে আপুনি মন কৰিলে গম পাব তাৰ ডাইৰেক্ট এফেক্ট আমাৰ ব্ৰেইনত পৰে যাৰ কাৰণে ডিপ্ৰেছন এনজাইটি খিংখিঙীয়া স্বভাৱ আৰু টোপনি নোহোৱা প্ৰব্লেম হয় এতিয়া জানক পেটৰ প্ৰব্লেমৰ পৰা হ'ব পৰা মেইন অসুখবোৰ গেষ্ট্ৰাইটিছ আৰু এচিডিটি পেটত এচিড হলে জ্বলা পুৰা কৰা পেট ফুলা এইবোৰ হয় আৰু হয় ডায়েবেটিছ আৰু অবেচিটি ডাইজেষ্টিভ সিস্টেম আৰু মেটাবলিজম উইক হলে শৰীৰত চৰ্বি জমা হয় ইয়াৰ উপৰিও তেজত চেনিৰ মাত্ৰা বাঢ়ি যায় আৰু এলাৰ্জি ফুহা খজুৱতি এইবোৰ হয় সো এনেকুৱা ধৰণৰ আৰু বহুত প্ৰব্লেম হ'ব পাৰে আমাৰ পেট ঠিক নাথাকিলে যিবোৰ কৈ শেষ কৰিব নোৱাৰি মডাৰ্ন মেডিকেল সায়েন্সে পেটক শৰীৰৰ সেকেন্ড ব্ৰেইন বুলি কয় এন্টাৰিক নাৰ্ভাছ সিস্টেম আমাৰ পেট আৰু ইন্টেষ্টাইনৰ ৱালত কেবা নিযুত নাৰ্ভ সেলছ থাকে যিবোৰে ডাইৰেক্টলি ব্ৰেইনৰ লগত কথা পাতে
আমাৰ মুড কণ্ট্ৰল কৰা হৰমন সেৰাটনিন প্ৰায় 90% পেটৰ ভিতৰত প্ৰস্তুত হয়। পেটৰ বেক্টেৰিয়া বেয়া হ'লে সেৰাটনিনৰ কোৱান্টিটি কমি যায়, যাৰ কাৰণে বহুত বেছি মেণ্টেল ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, মূৰৰ বিষ, মাইগ্ৰেন এইবোৰ হয়। এতিয়া জানো আহক আমি সলিউশ্যনৰ কথালৈ। কি কৰিব যে আপোনাৰ পেটটো একেবাৰে ঠিকে থাকিব? একেবাৰে সহজ উপায় কিছুমান আমি কৰিব লাগিব। শাক পাচলি, ফল এনেকুৱা ধৰণৰ ফাইবাৰ ৰিচ আহাৰ খাওক, ভাল পৰিমাণত পানী খাওক আৰু প্ৰ'বায়'টিক আহাৰ খাওক। দৈ, বাটাৰ মিল্ক এইবোৰ খালে পেটৰ বেক্টেৰিয়া এক্টিভ হৈ থাকে। আৰু কিছু শাৰীৰিক ব্যায়াম কৰক, য়োগা, প্ৰাণায়াম এইবোৰে আপোনাৰ ডাইজেষ্টিভ ছিষ্টেম এক্টিভ কৰি ৰাখিব। ফাষ্ট ফুড, বেছি তেলীয়া বস্তু, পেকেট ফুড এইবোৰে পেটৰ ভিতৰৰ ভাল বেক্টেৰিয়া নষ্ট কৰে। চ' এইবোৰ এভইড কৰক। সপ্তাহত এদিন যদি আপুনি উপবাস কৰিব পাৰে, সপ্তাহত এদিন নোৱাৰিলেও 15 দিনত যদি আপুনি উপবাস কৰে, পেটৰ ভিতৰৰ অংগবোৰে নিজকে মেৰামতি কৰিবলৈ সময় পায়। ৰাতি দেৰিকৈ খোৱা আৰু মেণ্টেল ষ্ট্ৰেছ বেছি হ'লে পেটৰ এচিডৰ বেলেঞ্চ নষ্ট হয়। সেইকাৰণে ভাল টোপনি লওক, সেইটো বহুত জৰুৰী, খুব ইম্পৰ্টেণ্ট কথা। ভোক লাগিলেহে আপুনি আহাৰ খাওক। পেটৰ ডাইজেষ্টিভ ফায়াৰ ষ্ট্ৰং কৰি ৰাখিবলৈ দুটা আহাৰৰ মাজত 3 বা 4 ঘণ্টাৰ গেপ হ'ব লাগে। আহাৰ কমেও 32 বাৰ চুবাই খালে মুখৰ চেলাইবাৰ লগত মিহলি হয় আহাৰ ভালকৈ হজম হয়। সদায় ফ্ৰেছ আহাৰ খাওক। ফ্ৰিজত থৈ পুৰণা আহাৰ খোৱাটো এভইড কৰক। দুপৰীয়া বা ৰাতি আহাৰ খোৱাৰ আধা ঘণ্টাৰ পিছত জিৰা আৰু আজৱাইন পানীত উতলাই খালে গেছ আৰু এচিডিটি হ'ব নোৱাৰে। আদাও খাব পাৰে, আদা খালে ভাল হজম হয়, খোৱাৰ ৰুচি বাঢ়ে। ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীৰ লগত কেঁচা হালধিৰ ৰস মিহলাই খালে পেটৰ ভিতৰ চাফা হোৱাৰ লগতে আপোনাৰ ইমিউনিটি ষ্ট্ৰং হ'ব। ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচ কুহুমীয়া পানীৰ লগত ত্ৰিফলা মিহলাই খালে কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকিলে একেবাৰে ভাল হ'ব। ময়দা, চেনি, ফাষ্ট ফুড এইবোৰ যদি আপুনি খায় একেবাৰে এৰিব লাগিব। আহাৰ খোৱাৰ লগে লগে পানী কেতিয়াও নাখাব আৰু আহাৰ কৰাৰ লগে লগে শুই নিদিব। যিজনৰ পেট ঠিক আছে তেওঁৰ স্বাস্থ্যও ঠিক আছে। নিজৰ ডাইজেষ্টিভ ছিষ্টেমক ষ্ট্ৰং কৰি ৰাখিলে বহুত ভয়ানক বেমাৰৰ পৰা দূৰত থাকিব পাৰি। চ' আজি আছিল আমাৰ এইখিনি কথা। নিজৰ পেট ঠিকে ৰাখি আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকক। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আনৰ হেল্প হৈ যাব। চ' নিজৰ বহুত যত্ন ল'ব, বহুত সুখী আৰু সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।